নমস্কাৰ পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ বহুতেই টেষ্টি এটা ৰেচিপি, মূলা শাক আৰু ব্ৰইলাৰ মাংসৰ ৰেচিপি। আপোনালোকে এবাৰ বনাই খাই চাওক, বহুতেই টেষ্টি ৰেচিপি হয়। আৰু যদি ভাল লাগে ৰেচিপিটো আপোনালোকে লাইক এটা কৰি দিব। আৰু যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে থকা বেল আইকন আপোনালোকে দবাই দিব, যাতে মই নটিফিকেশ্যনখিনি পাই থাকিব। আৰু যদি ফেচবুক পেজত চাইছে আপোনালোকে ফ'ল' কৰিব আৰু লাইক এটা কৰি দিব। তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিলৈ আগবাঢ়ো। এতিয়া মই চৌকাত জুই জ্বলাই লৈছোঁ, দেখিছেনে? আজি মই গধূলি সময়তে ৰেচিপিটো আৰম্ভ কৰা হৈছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ইয়াতে মই জুই জ্বলাই মেলি চচপেনত পানী উঠাই দিছোঁ। যিহেতু মই ব্ৰইলাৰ মাংস এপোৱামান লৈছিলোঁ, ব্ৰইলাৰ মাংসখিনি মই গৰম পানী দি ধুই ল'ম ভালকৈ। দেখিছে, এইফালে মই এপোৱা ব্ৰইলাৰ মাংস লৈছিলোঁ আৰু নিজৰ বাৰীৰ মূলা শাক, লোকেল শাক। এইফালে পানী উতল আহি গ'ল, দেখিছেনে? পানীখিনি নমাই মেলি মই ব্ৰইলাৰ মাংসখিনি দি দিছোঁ, দেখিছে? মই এনেকৈ চাফাকৈ ধুই ল'ম। বজাৰৰ পৰা অনা হয় ব্ৰইলাৰ মাংসখিনি, সেইটো কাৰণে ভাবিলোঁ ধূলি চুলি সোমাই থাকে। ইয়াতে মইতো গৰম পানী দি ধুই লৈছোঁ। তাৰপিছত ইয়াতে মই কেৰাহী পাতি দিছোঁ। আৰু ৰেচিপিটোৰ কাৰণে সামগ্ৰী কি কি লৈছোঁ মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে ফ্ৰেছ মূলা শাক, দেখিছে? এইফালে ব্ৰইলাৰ মাংস এপোৱা ধুই থোৱাখিনি। আৰু ইয়াতে মই আলু দুটামান কাটি থৈছিলোঁ আৰু মূলা গুটিও এটা কাটি থৈছোঁ আৰু পিঁয়াজ কাটি থোৱাখিনি, আদা নহৰু পেষ্ট কৰি মেলি আৰু বিলাহী দুটা লৈছোঁ, জলকীয়া দুটা লৈছোঁ, মান ধনিয়া পাত আৰু লং ইলাচি। ইয়াতে মই মছলা তিনিটা লৈছোঁ, জিৰা গুড়ি, ৰেড মিৰ্চি পাউডাৰ, গৰম মছলা। ইয়াতে মই কেৰাহী গৰম হোৱাত প্ৰয়োজন অনুসৰি তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত ইয়াতে মই জলকীয়া দুটা দি লৈছোঁ। জলকীয়াখিনি দিয়াৰ পিছত মই পিঁয়াজ কাটি থোৱাখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পাছত মই অকণমান লৰাই দিম। মোৰ পিঁয়াজখিনি কেঁচা ভাৱটো যোৱাৰ পিছত মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিছোঁ, দেখিছে? আৰু প্ৰয়োজন অনুসৰি হালধি দিছোঁ। নিমখ হালধি দিয়াৰ পাছত মই আকৌ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ গ'ল। ইয়াতে মই মছলাখিনি দি দিছোঁ, ৰেড মিৰ্চি পাউডাৰ, জিৰা গুড়ি আৰু গৰম মছলা। ইয়াতে দিয়াৰ পিছত আকৌ ভালকৈ লৰাই দিছোঁ। মছলাখিনি এড কৰাৰ পিছত মই ইয়াতে ব্ৰইলাৰ মাংসখিনি দি দিছোঁ। ব্ৰইলাৰ মাংসখিনি দি দিয়াৰ পিছত মই ভালকৈ লৰাই দিছোঁ। ভালকৈ লৰাই দিয়াৰ পিছত মই ইয়াতে ঢাকন মাৰি থৈ দিম। আকৌ একেটা পদ্ধতিতে মই ঢাকন উঠাই মেলি অলপ পিছত মই আকৌ লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত মই ইয়াতে বিলাহী কাটি থোৱাখিনি ইয়াতে দি দিছোঁ। বিলাহীখিনি দিয়াৰ পাছত মই আকৌ ভালকৈ লৰাই দিছোঁ। ভালকৈ লৰাই দিয়াৰ পাছত মই আকৌ ঢাকন মাৰি থৈ দিম। মই খুন্দনাতে আদা নহৰু আৰু মান ধনিয়া পাত আৰু লং ইলাচিখিনি খুন্দি ল'ম। লং ইলাচি দিলে মানে তাত বহুত টেষ্টি হয় চব্জিখিনি। এতিয়া মই আকৌ একেটা পদ্ধতিতে অলপ পিছত ঢাকন উঠাই মেলি লৰাই দিম। বিলাহীখিনি সিজি গৈছে, দেখিছেনে ধুনীয়াকৈ? ভালকৈ লৰাই মেলি আকৌ ঢাকন মাৰি থৈ দিলোঁ। আকৌ একেটা পদ্ধতিতে মই ঢাকন উঠাই মেলি লৰাই দিম। মোৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল।
বিলাহীখিনি সিজিছোঁ আৰু ইয়াতে মই কাটি লোৱা আলুখিনি আৰু মূলা গুটি দি দিছোঁ। দি দিয়াৰ পিছত মই আকৌ ভালদৰে লৰাই দিছোঁ। মই ভালকৈ লৰাই মেলি আকৌ এই মূলা শাকখিনি মই ইয়াতে দি দিছোঁ। মূলা শাকখিনি দি দিয়াৰ পিছত মই ভালকৈ লৰাই দিছোঁ। ভালদৰে লৰাই দিয়াৰ পিছত মই ঢাকন মাৰি থৈ দিলোঁ। একেটা পদ্ধতিতে মই আকৌ ঢাকন উঠাই মেলি লৰাই দিম। লাই শাকখিনি সিজি নোযোৱালৈকে মই এনেকৈ লৰাই থাকিব লাগিব। আৰু লগতে মই এইফালে দেখিছে লোকেল মাছ, সেইখিনি মই ফুৰি ল'ম আৰু বাকীখিনি ভাজিম। এইফালে দেখিছে কিমান ধুনীয়া ধুনীয়া মাছ। আপোনালোকে এনেকৈ লোকেল মাছ ফুৰি পিটিকা বনাই খাই চাবচোন, বহুতেই ভাল লাগে, বহুত টেষ্টি হয়। সেইখিনি মই পিটিকা বনাম। এইখিনি ইয়াতে মই জুই কাষতে ৰাখি দিছোঁ, দেখিছেনে? চব্জিখিনি হৈ যাব আৰু পুৰা মাছখিনি লগতে হৈ যাব। আৰু ইয়াতে মই খুন্দিলোঁ আদা নহৰুখিনি মই এটা প্লেটত, মছলা প্লেটতে মই উলিয়াই লৈছোঁ। উলিয়াই লোৱাৰ পিছত মই আকৌ একেটা পদ্ধতিতে ঢাকন উঠাই মেলি লৰাই দিছোঁ, দেখিছে? মূলা শাকৰ পৰা পানী অকণমান ওলাই আছে। দিয়াৰ পিছত মই ইয়াতে আকৌ আদা নহৰু ফেচ কৰাখিনি দি দিছোঁ। দি দিয়াৰ পিছত মই আকৌ ভালদৰে লৰাই মেলি আকৌ ঢাকন মাৰি থৈ দিম। আকৌ একেটা পদ্ধতিতে অলপ পিছত ঢাকন উঠাই মেলি দেখিছোঁ পানী নাইকিয়া হৈ গৈছে আৰু মূলা শাকখিনি ধুনীয়াকৈ সিজি গ'ল, দেখিছেনে? নাইকিয়া হৈ গৈছে। ইয়াতে মই পানী অকণমান এড কৰিছোঁ। পানী এড কৰাৰ পিছত ভালকৈ লৰাই মেলি আকৌ ঢাকন মাৰি থৈ দিম। একেটা পদ্ধতিতে মই আকৌ অলপ পিছত ঢাকন উঠাই মেলি দেখিছোঁ কিমান ধুনীয়াকৈ উতলি আছে, দেখিছেনে? মোৰ মূলা শাকখিনি আৰু বহুত ধুনীয়া গোন্ধ এটা আহিছে। মই ভালকৈ লৰাই মেলি মোৰ হৈ যাব আৰু লৰাই মেলি মই এতিয়া নমাই দিম। নমাই দিয়াৰ পিছত মই আকৌ বেলেগ কেৰাহী এটা পাতি দিছোঁ। ইয়াতে মই মাছখিনি ভাজি ল'ম। কেৰাহী গৰম হোৱাত মই ইয়াতে তেল প্ৰয়োজন অনুসৰি দি দিছোঁ। তেল গৰম হোৱাত মই ইয়াতে প্ৰয়োজন অনুসৰি হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিম। এতিয়া মই আকৌ মাছখিনি দি দিছোঁ।
অলপ পিছত মই আকৌ মাছখিনি লৰাই দিছোঁ। মাছখিনি হৈ গ'ল ভাজা। এতিয়া মই নমাই দিলোঁ। এতিয়া মই আকৌ ফুৰা মাছখিনি ওপৰলৈ উঠাই দিছোঁ। কিন্তু দেখিছে মই জুইটো অকণমান নুমাই দিব লাগিব, বেছি জ্বলিলে আকৌ মাছখিনি জ্বলি যাব, সেইটো কাৰণে অকণমান নুমাই দিছোঁ। মাছখিনি জ্বলা জুইত পুৰা নহয়, জুইটো অকণমান নৰ্মেলত থাকিব লাগিব। দেখিছে এতিয়া মই মাছখিনি ধুই লৈছোঁ। মাছখিনি হৈ গ'ল আৰু দেখিছে কিমান ধুনীয়াকৈ, বহুত ধুনীয়া গোন্ধ এটা আহিছে ফুৰা মাছখিনিৰ পৰা। আৰু ধুনীয়াকৈ চাফা কৰি মেলি কাঁইট গুচাই মেলি মই ইয়াতে খুন্দনাতে খুন্দি ল'ম। ইয়াতে আদা নহৰু আৰু জলকীয়া দিম, লগতে মই খুন্দি ল'ম। ধুনীয়াকৈ বাছি লৈছোঁ দেখিছেনে। আৰু ইয়াতে আদা নহৰু আৰু জলকীয়া দুটামান ফুৰি লৈছিলোঁ। ফুৰা জলকীয়া পিটিকাত দিলে মানে বহুত ভাল, টেষ্টিটো ধুনীয়া হৈ আহে। এতিয়া মই খুন্দি লৈছোঁ। ইয়াতে সোৱাদ অনুসৰি নিমখ অকণমান দিছোঁ, লগতে খুন্দি ল'ম। খুন্দি মেলি হৈ গ'ল দেখিছেনে। এতিয়া মই এটা প্লেটত উলিয়াই লৈছোঁ। মই এটা প্লেটত উলিয়াই ল'লোঁ দেখিছেনে মাছৰ পিটিকাখিনি। এটা প্লেটত মই উলিয়াই ল'ম ভাজিখিনি। মই চাইমদৰ লগত খাম। মই চাইমদ চাকিছিলোঁ আজি, মই আৰু হাজবেণ্ডে অকণমান চাইমদ ট্ৰাই কৰি চাম। ভাজিখিনি উলিয়াই লোৱাৰ পিছত মই আকৌ দেখিছে পিটিকাও লৈ ল'লোঁ অকণমান, আৰু ভাজা মাছো লৈ ল'লোঁ। আৰু ইয়াতে চাইমদ মই বাকি লৈছোঁ গিলাচত। দেখিছে কিমান ধুনীয়া কালাৰ আহিছে চাইমদখিনি, আৰু বহুত ভাল মিঠা আছে। ভাজা মাছখিনি উলিয়াই লৈছোঁ মই প্লেটত। এতিয়া আমি এটা চৰিয়াত হাত ধুই লৈছোঁ। হাত ধোৱাৰ পিছত এতিয়া আমি টেষ্ট কৰি চাম। এতিয়া আমি টেষ্ট কৰি চাইছোঁ দেখিছেনে। আৰু চাইমদখিনি বহুত ভাল মিঠা আছে। মাছৰ পিটিকা অকণমান অকণমান লৈ লৈছোঁ। মাছৰ পিটিকা বহুতে টেষ্টি, বহুত ভাল লাগিছে। এতিয়া আমি খাই ল'ম। মোৰ এতিয়া দালি ৰেডি দেখিছেনে। ভাজা মাছখিনি পিঁয়াজ লৈছোঁ, ইয়াতে পিটিকা জলকীয়া দেখিছে। এতিয়া মই ট্ৰাই কৰি চাম। বহুত ভাল লাগিছে, আৰু নিজৰ বাৰীৰে ফ্ৰেছ মূলা শাকখিনি আৰু লগতে ভাজি মাছো মই খাই চাইছোঁ। বহুতে টেষ্টি ৰেচিপি হয়। আৰু ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি নতুনকৈ চাইছে মোৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুক পেজ আছে আপোনালোকে ফ'ল' কৰিব। আৰু মোৰ ভিডিঅ' সিমানতে আজি সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।